প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আচলতে এই মুহূৰ্তত চলি আছে আৰু দেখা পোৱা গৈছে যে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি মই কেমেৰা পাৰ্চনৰ যোগেদি সমগ্ৰ পৰিৱেশ দেখাব বিচাৰিছোঁ। আচলতে ইয়াত ক'ব লাগিব যে এই 5 বজাৰ পিছত আচলতে অগণন লোকেও এতিয়াও শতাধিক লোকে এতিয়া ভোটদান কৰিবলৈ বাকী আছে আৰু এইসকলক আচলতে এটা বেৰিকেড বান্ধি দিয়া হৈছে আৰু বেৰিকেডৰ ভিতৰত আচলতে প্ৰৱেশ কৰাই আৰু তেখেতসকলক কুপন দিয়া হৈছে আৰু এই কুপন দিয়া ব্যক্তিসকলে আচলতে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। এইটো 13 নং বালি জকাইবোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ আৰু ইয়াত দেখা পোৱা গৈছে যে এতিয়াও বহু শতাধিক লোকে আচলতে ভোটদান কৰিবলৈ বাকী আছে আৰু এইসকল লোকক ইতিমধ্যে ব্যৱস্থা কৰিছে যে ইয়াত যিসকল লোক সোমালে 5 বজাৰ পূৰ্বে আচলতে এইসকল লোককে ভোটদান প্ৰক্ৰিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াতে দেখা পোৱা গৈছে যে এতিয়াও 2 শতাধিকৰ ওচৰত লোকে এতিয়া ভোটদান প্ৰক্ৰিয়া কৰিবলৈ বাকী আছে আৰু তেওঁলোকক আপোনাৰ কিমান সময়ৰ পৰা ৰৈ আছে ইয়াত? কিমান সময় পৰা ৰৈ আছে? আমি 3টা বজাৰ পৰা ৰৈ আছো। 3টা বজাৰ এতিয়া কিমান ভোট দিব আজি ভোট দিব লাগিব আৰু নিজৰ বিবেকৰ ভোট দিব লাগিব। মানে এতিয়া কি ব্যৱস্থা কৰিছে আপোনালোকক? আমাক টিকেট দিছে, এতিয়া টিকেট দিছে এইসকলে মানে দিবই লাগিব মানে যিমান দিন আচলতে এনেদৰে টিকেটৰ ব্যৱস্থা কৰিছে আৰু দেখা পোৱা গৈছে যে ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে আৰু যোৰহাট লোকসভাত এইবাৰ প্ৰথমবাৰৰ বাবে মাজুলী বিধানসভা অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ পাছতে আচলতে ক'ব লাগিব যে গোটেই ছবিখন আচলতে সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু মাজুলী ভোটাৰ যি পাৰ্চেণ্টেজ আছে এই পাৰ্চেণ্টেজ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যোৰহাট লোকসভাত এইবাৰ পোনপ্ৰথমবাৰৰ মাজুলী অংশগ্ৰহণ কৰিছে আৰু 1,40,772 গৰাকী যি ভোটাৰ আছে ভোটাৰে আচলতে আজি সাব্যস্ত কৰিছে। এতিয়ালৈকে কিমান নিৰিখে পাৰ্চেণ্টেজ আগবাঢ়ি আছে সেইটো ক'ব পৰা নাযায়, কিন্তু 80% যে ওপৰত আচলতে ভোটাৰ অধিকাৰ সাব্যস্ত হ'ব সেইটো নিশ্চিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে ৰাইজে বহুসমূহ ভোট কেন্দ্ৰত এই মুহূৰ্তত আচলতে অগণন লোকে আচলতে ভিৰ পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।